নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে এইটো কথা আপুনি মানিব লাগিব যে বিজেপিৰ যি ঐতিহাসিক জয়, তাত যি অৰিহণা মানে একদম 100% খেলিছে আৰু অকলে সেইটো কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা। তো গতিকে আৰু বেলেগ কোনো ষ্টৰি নাই। তাৰপিছতে আমাৰ কোনোবা তেওঁৰ যি শকুনি আছে, শকুনিয়ে কৈছে নেকি 65,000 যি কাৰ্যকৰ্তা আছে বিজেপি তেওঁলোকৰ কাৰণে 65,000 না কিমান কাৰ্যকৰ্তা সেইবিলাক কোনো মানুহ নাৰাখে। তেওঁ অকলে কৰিছে আৰু এইটো মানে বিজয় আৰু। কিন্তু কথাটো হ'ল যে এই বিজয় স্থায়িত্বটো কিমান খন্তেকীয়া নেকি, এইটো কি চেন্সেক্সৰ নিচিনা হ'ব নেকি? আপোনালোকে অলপ মনত পেলাওক, ৰাইট ফ্ৰম মোদী তেওঁলোকৰতো বহুত কিবা কিবি মানে সদায় মানে ৰেকৰ্ড বিচাৰে, সদায় ৰেকৰ্ড বিচাৰে। তো মোদীৰ টাৰ্গেট হ'ল কি আপোনাৰ, তেওঁৰ ফাৰ্ষ্ট টাৰ্গেটেই হ'ল যে জৱাহৰলাল নেহৰুৰ যে যিমান দিন তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিলে এইটোক মানে ভেদ কৰিব লাগে। তো হৈ যাব, সেইটো কোনো ডাঙৰ কথা নহয়, কাৰণ তেওঁক অলপ মানে সংকট আছিলে 2024-ত। তো গতিকে 2029 আহি আছে, 2029 চাগে হৈ যাব, তো নেচাৰেলিটো ভংগ হ'বই। এতিয়া শীলা দীক্ষিত 15 বছৰৰ কাৰণে চিফ মিনিষ্টাৰ আছিলে। 15 বছৰ দেই, 1-2 বছৰ নহয়, 15 বছৰ। তাৰপিছত আমাৰ এইটো কি আছিলে আম আদমী কেজৰিৱাল, তেখেতেও ভাবি আছিলে মানে এইটো অতিক্ৰম কৰিব, এইটো নহ'ল। পূৰা মানে তেওঁ যি ধৰণে বেটিং কৰি আছিলে, চবে ভাবিছিলে যে না শীলা দীক্ষিতো যাব। এতিয়া আহিলে তৰুণ গগৈ কিন্তু 15 বছৰ একেৰাহে। নেচাৰেলি আমাৰ হিমন্ত ডাঙৰীয়া তেখেতো কিন্তু টাৰ্গেট হ'ল যে তেওঁ এই স্ক'ৰটো কৰিব লাগিব। তো দুবাৰ তেওঁতো এইটো ছেকেণ্ড টাৰ্ম হৈ গ'ল। এতিয়া প্ৰশ্নটো হ'ল যে অসমৰ নেক্সট ইলেকশ্যন 2031-ত। তো 2031-তো হ'বনে নাই সেইটো ডাঙৰ কথা। কিন্তু তাৰ আগত আছে পাৰ্লামেণ্ট ইলেকশ্যন 2029-ত। আৰু যি ডিলিমিটেশ্যনৰ কথা বা যি ষ্ট্ৰেটেজি, এক দেশ এক ভোট, এই যে কথা বতৰাবিলাক আছে, সেইমতে যদি চবে ঠিকেই থাকে তেনেকুৱা গতিতে যদি চলে, তেতিয়াহ'লে কিন্তু অসমৰ বিধানসভা 2029-ত হ'বলৈ গৈ আছে। তাৰমানে তেখেতেও তৰুণ গগৈক বিট কৰিব নোৱাৰিব, একদম স্পষ্ট কথা। কাৰণ 29-ত আৰু যদি কিবা কাৰণত এই ডিলিমিটেশ্যনৰ এই যে খেল, SRৰ খেল, SIRৰ খেল, এইবিলাক যদি নহয়ও বা সেইটো ক্ষেত্ৰতো 29-ত নৰ্মেল কৰ্চত আমাৰ পাৰ্লামেণ্ট ইলেকশ্যন। তো গতিকে পাৰ্লামেণ্ট ইলেকশ্যনতো কিন্তু আপোনাৰ জিকাৰ পিছত হিমন্ত বিশ্বক কিন্তু অসমত থৈ দিব বুলি মই আশা কৰা নাই, বহুতে আশা কৰা নাই। কাৰণ তেওঁৰ ওপৰত লৈ যাব, তেওঁক ওপৰলৈ লৈ যাবলৈ আছে। ওপৰত মানে স্বৰ্গলৈ নহয়, নৰকলৈ নহয়, দিল্লীলৈ লৈ যাবলৈ। কাৰণ যোগী আদিত্যনাথ যোনটো ৱেষ্ট বেংগলত কৰি দেখিব পৰা নাই, তেখেতে কি কৈছিলে, স্বামী বিবেকানন্দ নাকি কৈছে যে তুমি মোক তেজ দিয়া, মই তোমাক আজাদী দিম। স্বামী বিবেকানন্দ ভুল ভাল যি খুচি। কিন্তু হিমন্ত বিশ্ব শৰ্মা যিকেইটা সমষ্টিত কেম্পেইনিং কৰিলে, তাত দেখা গৈছে যে সৰহভাগতে তেওঁ ছাকচেছফুল। আৰু তেওঁ এই যে মুখ্যমন্ত্ৰীটো যে তেওঁ পাব 2026-তো, তাৰ কাৰণেও তেখেতক এটা ডাঙৰ টাৰ্গেট দিয়া হৈছিলে যে তুমি অসমতো বিজেপিক জিকাবই লাগিব যেনে তেনে প্ৰকাৰে। আৰু পেৰেলালি তোমাৰ দায়িত্ব কিন্তু ৱেষ্ট বেংগল। আমি যোগী আদিত্যনাথ বা শুভেন্দু অধিকাৰীৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। গতিকে সেই কৰিশ্মাটো কৰিব লাগিব। আৰু একজেক্টলি সেইটোকে কিন্তু তাত গৈ তেওঁ কৰিলে। অসমৰ নিবনুৱাৰ কাৰণে তেখেত কিন্তু কোৱা নাই যে আমি 3,000 টকা দিম, মাননি দিম বুলি। তৎসত্ত্বেও কিন্তু কৰিছে। আৰু মই দেখিছোঁ জেনজিবিলাকৰ মাজতো এইটোক লৈ কোনো ৰিয়েকশ্যন নাই, কাৰো কোনো ৰিয়েকশ্যন নাই, বুদ্ধিজীৱীৰো ৰিয়েকশ্যন নাই। যে ফাৰ্ষ্ট মই হয়তো ইউটিউবত কৈছিলোঁ কথাটো, এতিয়া বহুতে ক'ব ফালি থাকিব, কিন্তু ইমান হাৰামি হয় এইকেইটা, মানে মোৰ নাম নল'ব যে ৰঞ্জন চৌধুৰী এইটো কথা কৈছিলে, সেইটো নকয়।
লাগিলে হেৰি লওক, মই ক'লোঁ মইতো সদায় কৈ থাকোঁ ভাই মোক 1 টকা ৰয়েলিটি দিয়ে, নহ'লে মোৰ নাম লওঁ, দুটাৰ পৰা এটা। কেইজনে সেইটো লোক ক্ৰিটিচিজম কৰিছে, কংগ্ৰেছ কৰিছে নে বাকী বিৰোধী দলে কৰিছে, যে যোনটো প্ৰতিশ্ৰুতি আপুনি অসমৰ নিবনুৱাক দিব পৰা নাই আপুনি ৱেষ্ট বেংগলক দিলে, আৰু ৱেষ্ট বেংগলক গৈ বুৰ্ব পৰা নাই। কাৰণ মই কেতিয়াবাই কৈছোঁ যে বঙালী মানুহ পুঠি মাছ খোৱা মোটামুটি বাদ দিছে, চালানী মাছে খায়, ডাঙৰ মাছ খায়। ৱেষ্ট বেংগলত অৱশ্যে চালানী নালাগে, তাত লোকেল ডাঙৰ ডাঙৰ ৰৌ কাটলা সেইবিলাক ওলাই থাকে, কিন্তু ডাঙৰ মাছ খায়। পুঠি মাছ খালে যোনটো ক্ষীপ্ৰতা, আদাৰৱাইজ কিন্তু ৱেষ্ট বেংগলত অহাৰ কোনো কথাই নহয়। তো গতিকে 2029 পিছত তেওঁৰ যি মুখ্যমন্ত্ৰীটো চিট সেইটো লৈ কিন্তু এই মুহূৰ্তত যি সজাগ আৰু সচেতন ৰাইজ আছে তেওঁলোকৰ মাজত অলৰেডি চৰ্চা ষ্টাৰ্ট হৈছে। আৰু আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ ৰেগুলাৰলি চাই আছে তেওঁলোকৰ কিন্তু এই সজাগতাটো আছে, আৰু তেওঁলোকে নিশ্চয় গম পাইছে যে মই কি ক'বলৈ গৈ আছোঁ, ইজিলি কেটচ কৰিব। তো গতিকে অকল অভিলেখ ভংগ কৰাটোৱে শেষ কথা নহয়, অভিলেখ মানে ইমান যে উৎফুল্ল, ইমান যে হেৰি, এইটো কিমান দিন। কাৰণ আমি দেখিছোঁ, মই নিজে এটা পাৰ্টি খাইছোঁ, একদম জবৰদস্ত বিয়া হ'ল, জবৰদস্ত একদম হিন্দী ফিল্মৰ ষ্টাইলত পাৰ্টি চাৰ্টিও দিয়া হ'ল, বেলেগ ষ্টেটৰ পৰা মানুহ আনিছে, মানে অৰ্কেষ্ট্ৰা পাৰ্টি কিবা কিবি, ইয়াততো থলুৱাবিলাকক লয় নহয়। সেই বিয়া হোৱাৰ পিছত দেখা গৈছে কি 1 মাহৰ ভিতৰত ছোৱালীজনী ডিভ'ৰ্চ হৈ গ'ল। গতিকে যেনেকৈ আপুনি বিজয়টো দেখি আছে, পতনো তেনেকৈ হ'ব পাৰে, এইটো কোনো ডাঙৰ কথা নহয়। তো যি নহওক, জনতা জনাৰ্দন যি ৰায় দিছে মই একো ক'বলৈ নাই। এতিয়া আপুনি যিমানেই EVM বাবা কওক, যিয়ে কওক, কাৰণ যদি EVMে হয় তেতিয়াহ'লে কংগ্ৰেছত 18জন বা 19জন যি জিকিছে এই মিয়া মুছলমানকেইটা জিকিলে কেনেকৈ, যদি EVMে হয় নাকি তাতো ফিক্সিং যে কংগ্ৰেছৰ হিন্দু যদি কণ্টেষ্ট কৰে সেইটোক জিকি আহিব নালাগে, কিন্তু মুছলমান যদি হয় সেইটো জিকি আহিব লাগিব। জিকি আহিলে তেতিয়াহ'লে আমি হিন্দু মুছলমানৰ যি নেৰেটিভটো আছে আমি লং ৰান চলাই থাকিব পাৰিম। তো এই কিছু ক্ষেত্ৰত আকৌ ডাউটো হয় যে EVM বাবা ক'ৰবাত সক্ৰিয় ক'ৰবাত নিষ্ক্ৰিয়। তো গতিকে এই যে তেওঁৰ যে ছাকচেছ এইটো কিমান পাৰ্মানেণ্ট হয় এইটো লৈ 2029লৈকে আমি অপেক্ষা কৰিব লাগিব। আজি ইয়াতে শেষ কৰিছোঁ। আমাৰ ভিডিঅ' লাইক, কমেণ্টছ, শ্বেয়াৰ কৰিব আৰু লগত ছাবস্ক্ৰাইবো কৰিব। নমস্কাৰ।